হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নতুন এটা ভিডিঅ' লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। মই ভিডিঅ'টো নবনাওঁ, তথাপিতো এতিয়া বনাবলৈ বাধ্য পৰিছোঁ। এয়া চিনি পাইছে ন, অমিতা। এইটো অমিতা, পকা অমিতা গুটিটো আপোনালোকে কেইবাটাও কামত আহে। এই গুটিটো কি কৰিব, ৰ'দত দিব, ৰ'দত দি শুকুৱাই মৌ জোলৰ লগত গুটিটো পিচিব লাগিব। পিচি লৈ মৌ জোলৰ লগত খালে, মাইকী মানুহৰ যে মাহেকীয়া হয়, মাহেকীয়া হওঁতে পেট বিষায়, তেতিয়া খালে আপোনাৰ পেট বিষ নাইকিয়া হৈ যায়। আৰু 2 নম্বৰতে আপোনাৰ এই গেছ হ'লেও খাব পাৰে। অমিতা গুটিটো বহুত উপকাৰী বস্তু। মাইকী মানুহ প্ৰায়ভাগ মানুহৰ মাহেকীয়া হ'লে পেট বিষায়। সেইটো কাৰণে এইটো পকা অমিতা গুটি, কেঁচা নহয়, ৰ'দত দিব, শুকুৱাই থ'ব, পিচি লৈ মৌ জোলৰ লগত এচামুচ খাব, আপোনাৰ চাব পেট বিষ নাইকিয়া হৈ যাব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। তেনেকুৱা যদি কাৰোবাৰ মাহেকীয়া হওঁতে পেট বিষ আৰু কাৰোবাৰ যদি গেছ, বহুতখিনি বেমাৰৰ এইটো দৰৱ হয়। ধন্যবাদ।